সদৌ বিটিচি জ্যেষ্ঠ সচেতন নাগৰিক মঞ্চৰ ভোটগাঁও আঞ্চলিক সমিতিখন গঠন কৰা হয়। মুঠ 15জনীয়া সদস্যৰে এই সমিতি গঠন কৰা হয়। ইয়াক সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হয় আলহাজ মকবুল হুছেইন আৰু সাধাৰণ সম্পাদক হিচাপে আলহাজ আকছাৰ আলী চাহাব। তাৰ লগতে উপসভাপতিৰূপে মঞ্জুৰ আলী আলহাজ নুৰ ইছলাম মণ্ডল, সাধাৰণ সহসম্পাদক হিচাপে আলহাজ ফসাদ আলী আৰু জাহানুদ্দিন শেখ। তাৰ লগে লগে আৰু 10জন সদস্য আমি বিভিন্ন গাঁৱৰ পৰা বাছি লৈ পূৰ্ণ পৰ্যায়ৰ আঞ্চলিক সমিতিখন গঠন কৰি দিওঁ। কি উদ্দেশ্য লৈ আপোনালোকে, যিহেতু ফকিৰামতে এইটো মানে সীমিত থকাৰ কথা আছিল, তাৰপিছতো আপোনালোকে ফকিৰাম এৰি কিনি বাহিৰতো আপোনালোকে সংগঠনবিলাক কৰি আছে, কিহৰ কাৰণে? এতিয়া কথা হ'ল, যদিও প্ৰথমে ইয়াক ফকিৰাগ্ৰাম সমষ্টি কেন্দ্ৰিক ৰাখিব বিচৰা হৈছিল, যদিও আমাৰ যি সমস্যা, সেই সমস্যা আচলতে কেৱল ফকিৰাগ্ৰামৰ সমস্যা নহয়, ই গোটেই বিটিচিৰ ধৰ্মীয় সংখ্যালঘুসকলৰ উমৈহতীয়া সমস্যা। গতিকে ফকিৰাগ্ৰামত আমি যেনেধৰণে ৰাইজৰ সমৰ্থন পাইছোঁ, তাৰ ওপৰত ভিত্তি কৰি আমি ভাবিছোঁ যে আমাৰ এই সংগঠন যদি আমি ক্ৰমে বিটিচিলৈ লৈ যাব পাৰোঁ, অন্ততঃ বিটিচিৰ ধৰ্মীয় সংখ্যালঘুসকলৰ সামাজিক উত্তৰণৰ ক্ষেত্ৰত, তেওঁলোকৰ বিভিন্ন সমস্যাবোৰৰ ক্ষেত্ৰত আৰু তাৰ লগে লগে বিভিন্ন দিশত আমি হয়তো ইতিবাচক অৰিহণা যোগাব পাৰিম, তেনে এটা উদ্দেশ্য লৈ আমি ইয়াক ক্ৰমে বিটিচিলৈ লৈ যোৱাৰ এটা প্ৰয়াস কৰিছোঁ। আৰু তাৰেই এটা প্ৰয়াস হিচাপে আজি এই আঞ্চলিক সমিতিখন গঠন কৰা হ'ল। সচেতন নাগৰিক মঞ্চ এটা অৰাজনৈতিক সামাজিক সংগঠন। আমি সামাজিক সমস্যাবিলাকৰ বিষয়ে চিন্তা চৰ্চা কৰিছোঁ। আমাৰ আচলতে তেনেধৰণৰ ৰাজনৈতিকভাৱে আমি তেনেধৰণে বিশেষ গুৰুত্ব দিয়া নাছিলোঁ, কিন্তু বিগত এটা মাহৰ যি কাৰ্যকলাপ, সেই কাৰ্যকলাপৰ প্ৰসংগত আমি এই দিশটো অলপ চিন্তা কৰিছোঁ। আমি ধৰ্মীয় সংখ্যালঘু হিচাপে আমি অনুভৱ কৰিছোঁ যে বিটিচিত থাকিবলৈ হ'লে আমি অন্ততঃ বিটিচিৰ যিবোৰ স্থানীয় দল, আঞ্চলিক দল, সেই আঞ্চলিক দলবোৰৰ সৈতে থাকিব লাগিব। তাৰ বাহিৰে আমাৰ গত্যন্তৰ নাই। কাৰণ আমি দেখা পাইছোঁ যে বিগত 20টা বছৰত এই অঞ্চলত কোনো এটা ৰাষ্ট্ৰীয় দল বা কোনো ৰাজ্যিক দলৰ কোনো আমি ভিত্তি দেখিব পৰা নাই। দুটা দলৰ মাজতেই নিৰ্বাচনী যুঁজখন চলি আছে। সেয়ে আমি আহ্বান জনাব বিচাৰিছোঁ সংখ্যালঘু ৰাইজক যে বিটিচিৰ যি নিৰ্বাচন, সেই নিৰ্বাচনত অন্ততঃ বিটিচিৰ দুটা আঞ্চলিক দলৰ সৈতে যাতে আপোনালোকে জড়িত হৈ থাকে, বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকল। আৰু আমি চিন্তা কৰিছোঁ যে ধৰ্মীয় সংখ্যালঘুসকলৰ ভোট যাতে বিভাজন নহয়। এই দুটা দলৰ যিকোনো দলতে তেওঁলোকে দিয়ক, কোনো আপত্তি নাই। সেই এনেই ভোটবোৰ নষ্ট কৰি আমি বেলেগ দলক দিলে ইয়াৰ মানে বিষম পৰিণতি হয়তো আমি এটা সময়ত সামাজিকভাৱে ভোগ কৰিব লগা হয়। আমাৰ তেনেকুৱা নিৰ্দিষ্ট কোনো দাবী নাই, তথাপি আমি আশা ৰাখিছোঁ যে আমাৰ যিবোৰ ৰাজনৈতিক দল আছে, আঞ্চলিক দলবোৰ আছে, তেওঁলোকে আমাৰ ধৰ্মীয় সংখ্যালঘুৰ যিবোৰ প্ৰধান সমস্যা, সেইবিলাকৰ যদি তেওঁলোকে আশ্বাস দিয়ে, তেওঁলোকে কি কয়, তাৰ ওপৰত আমি ৰাইজক আহ্বান জনাব পাৰিম যে এই দলটোৰ প্ৰতি বা এই দলটোৰ সৈতে আপোনালোকে থিয় দিব পাৰে। আমি আহ্বান জনাব পাৰোঁ। আমিতো আৰু কোনো যিহেতু ৰাজনৈতিক দল নহয়, পোনপটীয়াভাৱে আমি ৰাজনীতি কৰিব নোৱাৰোঁ। যেনে আমাৰ ভূমি সমস্যাটো আছে, ভোটাৰৰ সমস্যা আছে, উচ্ছেদৰ সমস্যা এটা নতুনকৈ আশংকা দেখা দিছে। এতিয়ালৈকে বিটিচিত উচ্ছেদ হোৱা নাই, কিন্তু অনাগত দিনত যে নহ'ব তাৰ কোনো নিশ্চয়তা নাই। গতিকে সেই উচ্ছেদ সম্পৰ্কেও আমাৰ এটা সমস্যা আছে। তাৰ লগতে আমাৰ মানে চাকৰি বাকৰি বা অন্যান্য বিভিন্ন ক্ষেত্ৰত আমাৰ সমস্যাবোৰ আছে। আমি আশা ৰাখিছোঁ যে আমাৰ যিবোৰ ৰাজনৈতিক দল, তেওঁলোকে ধৰ্মীয় সংখ্যালঘুৰ বিষয়ে অলপ স্পষ্টকৈ চিন্তা কৰি তেওঁলোকে ধৰ্মীয় সংখ্যালঘুৰ বাবে কি কৰিব পাৰে, সেইবিলাক যদি আমাক জনায় বা সেইবিলাক যদি জনায়, তেনেহ'লে আমি আমাৰ ৰাইজক সেই সকলো আঞ্চলিক দলক, বিশেষকৈ আঞ্চলিক দলক আমি সমৰ্থন দিবৰ কাৰণে আহ্বান জনাব পাৰোঁ। আমি ক'ব নোৱাৰোঁ যে তেওঁলোকে সমৰ্থন দিবই লাগিব, এইটো আমি ক'ব নোৱাৰোঁ। আমি আহ্বান জনাব পাৰোঁ যদি আমাৰ মুখ্য সমস্যাসমূহত তেওঁলোকে গুৰুত্ব আৰোপ কৰে বা সেই হিচাপে তেওঁলোকে যদি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। কাৰণ চাওক, বৰ্তমান সময়টো খুব জটিল সময়। ধৰ্মীয় সংখ্যালঘুসকল ঐক্যবদ্ধ হৈ থাকিব লাগিব আৰু ঐক্যবদ্ধ হৈ ইয়াৰ বড়ো যি ৰাজনীতি, সেই বড়ো ৰাজনীতিৰ লগত ধৰ্মীয় সংখ্যালঘু থাকিবই লাগিব। তাৰ বেলেগ কোনো বিকল্প নাই। তাৰ গতিকে এইখিনি উদ্দেশ্য, এইখিনি আমাৰ দাবী নহয়, এইখিনি আমাৰ এটা আহ্বান। তাৰমানে
ৰাজনৈতিক দলসকললৈ। হ'ব নহ'ব এতিয়া আমি স্পষ্টকৈ ক'ব নোৱাৰোঁ, কিন্তু অসম চৰকাৰে যেনেধৰণে উচ্ছেদ কৰিছে তাতে বিজেপি এইবাৰ যিহেতু BTC ইলেকশ্যনতো অংশগ্ৰহণ কৰিবলৈ গৈ আছে, সেইকাৰণে মানুহৰ মাজত স্বাভাৱিকতে এটা শংকা জাগিছে যে বিজেপি চৰকাৰ হ'লে হয়তো উচ্ছেদ হ'ব। তো উচ্ছেদ হ'লে আমাৰ যি ৰাজনৈতিক দল নহওক কিয় আমাৰ আহ্বান যে BTCত যুগ যুগ ধৰি যিসকল বসবাস কৰি আছে, যিসকল ভূমিহীন লোক আছে, তেওঁলোকৰ কাৰণে ৰাজনৈতিক দলসমূহ চিন্তা কৰিব লাগিব। এই ভূমিহীন হোৱাটো কোনো অপৰাধ নহয়। অৰ্থনৈতিক দুৰ্দশাৰ বাবে, দাৰিদ্ৰতাৰ বাবে এই ভূমিহীন অৱস্থা হৈছে। গতিকে তেওঁলোকক উচ্ছেদ কৰাৰ প্ৰসংগত জৰীপ কৰা, তেওঁলোকক প্ৰয়োজনীয় ভূমি আবণ্টন দিয়া বা অন্য ঠাইত সংস্থাপন কৰা, এই মানৱীয় দিশবোৰ যাতে বিবেচনা কৰে দলবোৰে, সেইটো আমাৰ এটা আহ্বান থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।